Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল মই আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ আহিলো। আপোনালোকৰ খবৰ কেনে আছে মোক কমেন্ট কৰি জনাওকচোন। আৰু আপোনালোকে মোৰ ভিডিও কোন ঠাইৰ পৰা চাই আছে মই জানিব বিচাৰিছো। কথা হল আপোনালোকে আজিৰ ভিডিও স্কিপ নকৰিব। আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। বৰ্তমান যেটো সময় চলি আছে এটো হল আমাৰ ৰঙালাও খেতি কৰাৰ সময় বা ৰঙালাও গছত দুটা এটাকে ৰঙালাও জাস্ট লাগিবলৈ আৰম্ভ কৰিছে। এইটো সময়ত মই আপোনালোকক আজিৰ ভিডিও দিবলৈ গৈ আছো। কথা হল আপোনালোকে মোৰ চেনেলৰ যদি নতুন ভিউয়াৰ্স হিচাপে আছে বা এতিয়াও যদি মোৰ লগত আপোনালোকে মেম্বাৰশ্বিপ হোৱা নাই তেনেহলে মোৰ চেনেলটো ততাতৈকৈ সাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল ঘণ্টিটো লাহেকে বজাই দিয়ক। আবেলিৰ ৰদৰ আমেজ লৈ আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ আহিছো। সেই কাৰণে মাত্ৰ মই আজি ৰঙালাও খেতিৰ ওপৰত দুটা ট্ৰফি লম। ট্ৰফিত দুটা আপোনালোকে মনোযোগী হৈ আপোনালোকে শুনিব চাব। এই ট্ৰফি দুটা অকমান যদি মনত ৰাখিব পাৰে তেনেহলে আপোনালোকৰ ৰঙালাও খেতি ৰঙালাওখিনি অন্তত পচি নাযাব আৰু পাতত কোনো ধৰণৰ তাৰমানে লেহেমিয়া স্পট ব্লাড বেমাৰ এইবিলাক নাথাকিব। তো কথা হল মোৰ খেতিটো আজি মই আপোনালোকক দেখাই আছো। তো আজি মোৰ খেতিটো ডাইৰেক্টলি মই নিজেই দেখাই আছো। এই চাওক ৰঙালাও লাগিবলৈ আৰম্ভ কৰিছে। তো ইফালে মই আকৌ দেখাবলৈ গৈ আছো। নিশ্চয় চাব পাৰিছে দুটা এটা ৰঙালাও পচি গৈছে। তাৰ কাৰণে কি পন্থা অৱলম্বন কৰিব আৰু গছৰ পাত যদি এনেকুৱা পোকে আৰামত বহি পুৰা ডাইবৰি কৰি আছে তেনেহলে তাৰ কাৰণে কি পন্থা অৱলম্বন কৰিব। আজি ট্ৰফি হল দুটা। এটা ৰঙালাও গছৰ ৰঙালাও সৰু থাকোতে পচি যায় কিয় হালধীয়া হয় আৰু এটা হল ৰঙালাও গছৰ পাতবিলাক পোকে খাই থাকে কিয় খায় তাৰ বাবে মই আজিৰ এই ভিডিও আপোনালোকলৈ আহিছো। মাত্ৰ দুটা ট্ৰফি আৰু 15 দিন যোৱাৰ পিছত মই এই ৰঙালাও খেতিত মই আগবিলাক কাটিং কৰি দেখুৱাম 1G 2G 3G কাটিং। তো আজি মই কাটিংৰ ভিডিওৰ ফালে নাযাওঁ। আজি মই জাস্ট দুটা কথাৰ ওপৰত আলোচনা কৰিবলৈ যাম। আপোনালোকে পোকবিলাক যে এই পাতবিলাক ফুটাফুটি কৰিছে খাই আছে তাৰ কাৰণে কি পন্থা অৱলম্বন কৰিব। মই আজি লখিমপুৰলৈ নাৰায়ণপুৰ আজি মই নতুনকৈ আকৌ ডেলিভাৰী দিবলৈ গৈ আছো দানা আৰু ঔষধ। যদি আপোনালোকৰ লাগে মোক আপোনালোকে ততাতৈকৈ জনাব। ডিসক্ৰিপশনত নাম্বাৰ আছে ফোন মাৰিব। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিওৰ সহায়ত আপোনালোকৰ বহুত উপকৃত হ'ব পাৰিব। প্ৰথম অৱস্থাত মই কৈছোঁ হালধীয়া হয় আৰু পাতবিলাক খাই থাকে আৰু পাতত স্পট বা ব্লাড বেমাৰ পায় তাৰ কাৰণে কি পন্থা অৱলম্বন কৰিব। তো প্ৰথমতে মই কৈছোঁ পাতবিলাক হালধীয়া হোৱাৰ কাৰণে হেতা পৰা হোৱাৰ কাৰণে আৰু গছত স্ত্ৰী ফুল বেছিকৈ নুফুলাৰ কাৰণে গছত ফলন কম হয়। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব পাতত লাখন্দি এটা ঔষধ আছে এই ঔষধটো স্প্ৰে কৰিব লাগিব। এই লাখন্দি ঔষধটো স্প্ৰে কৰিলে কি হ'ব পাতত থকা ব্লাড বেমাৰ আৰু এই লাওত থকা স্পট এইবিলাক নোহোৱা হৈ যাব। আৰু কি কৰিব আপোনালোকৰ ৰঙালাও খেতিত চাব হঠাতে আগবিলাক ফুলি যায় পাতবিলাক হেতাও পৰা হয় তাৰ কাৰণে আপোনালোকে দাহাত এটা ঔষধ আছে সেই ঔষধটো স্প্ৰে কৰিব। দাহাত ঔষধটো খেতিত স্প্ৰে কৰিলে আপোনালোকৰ খেতিৰ ৰিজাল্ট আপোনালোকে 3 দিনৰ ভিতৰতে ইমিডিয়েট পাই যাব। তো কথা হ'ল বন্ধুসকল আৰু ৰঙালাও গছখিনি ঠিকেই কৰিছে ঠিক খেতিটো ঠিকেই কৰিছে গোবৰ সাৰ ঠিকেই দিছে কিন্তু গছখিনি বেছি দৌৰা নাই তাৰমানে গছত ফলন কম হৈ আছে। তাৰ বাবে আপোনালোকে কি কৰিব লাগিব হিমক এচিড দানা 98 তাৰপিছত স্পাৰ্কার জিআৰ এইবিলাক দানাৰ নাম কৈ আছোঁ। পাৰিলে আপোনালোকে কি কৰিব মই কোৱা কথাখিনি আপোনালোকে নোটছত টুকাই ৰাখিব। মই ঔষধ আৰু দানাৰ কথা যে কৈ আছোঁ ঔষধটোৰ নাম হ'ল মই কৈছিলোঁ ব্লাড বেমাৰৰ কাৰণে লাখন্দি স্পট ব্লাড বেমাৰৰ কাৰণে লাখন্দি আৰু হেতাৰ পৰা হালধীয়া হোৱাৰ কাৰণে
আগবিলাক ফুলি যোৱাৰ কাৰণে দাহাত আৰু গছ যাতে স্পীড দৌৰিব পাৰে তাৰ কাৰণে 98 দানা বুলি কয় এইটো হিমুক এচিড থকা দানা স্পাৰ্কাৰ জিয়াৰ এই দুটাৰ পৰা এটা মিক্স কৰি দিলেই হ'ল সাৰৰ লগত আৰু যদি সেইবিলাক আপোনালোকে বিচাৰি নাপায় তেনেহ'লে মোক যোগাযোগ কৰিব মই আপোনালোকক যোগান ধৰিম আৰু বৰলৰ ঔষধ আপোনালোকে মাজে মাজে স্প্ৰে কৰিব আপোনালোকে কিন্তু খেতিত বৰল দেখা নাপাব কিন্তু ৰঙালাওবিলাক হঠাতে সৰু থাকোঁতে কি হয় হালধীয়া একদম পচি যায় মই দেখুৱালোঁ অলপ আগতে তাৰ কাৰণে আপোনালোকে এই পন্থা অৱলম্বন কৰিব তো বন্ধুসকল নিশ্চয় বুজিব পাৰিছে মই আপোনালোকক নিশ্চয় বুজাব পাৰিছোঁ মোৰ খেতিত অলৰেডি মই নতুনকৈ খেতি কৰা অলৰেডি 2 মাহ প্ৰায় হৈ গ'ল 1.5 মাহ হৈছে মোটামুটি তো আপোনালোকে এনেকুৱা ধৰণৰ খেতি কৰক সফল হওক তাৰে কামনা কৰোঁ তো বন্ধুসকল আজি মই আপোনালোকক যিটো খেতি দেখুৱাইছোঁ এই খেতিটোৰ তাৰমানে গছটোৰ আগবিলাক মই তাৰমানে চাব এই সপ্তাহৰ ভিতৰত আপোনালোকক ভিডিঅ' দি দিম 1G 2G আৰু 3G কাটিং কৰি এই 1G 2G 3G কাটিং কৰি দিলে কি হ'ব ৰঙালাও গছত ৰঙালাওখিনি বৃদ্ধি পাব ফলন বেছি হ'ব আৰু তাৰ লগতে হিমুক এচিড দানা মই দি দিম যেতিয়া গছত মই কাটিং কৰিম তেতিয়া চাব আপোনালোকে মই তেতিয়া ফাংগাচাইডৰ ঔষধ দি দিম ফাংগাচাইডৰ ঔষধ হ'ল দাহাত এই লাখন্দি আৰু পোকৰ ঔষধ দাহাত আৰু গছবিলাক দৌৰাবৰ কাৰণে 98 হিমুক এচিড দানা স্পাৰ্কাৰ জিয়াৰ এইটো এটা দানা আৰু যদি পাৰে আপোনালোকে মাৰ্বল দানাও আপোনালোকে খেতিত ইউজ কৰিব পাৰে তো বন্ধুসকল মোৰ ভিডিঅ' চাই কেনে লাগিল আপোনালোকে কমেণ্ট কৰি জনাব যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকৰ ভিডিঅ' শ্বেয়াৰৰ কাৰণে আপোনালোকৰ বন্ধু বান্ধৱী অন্ততঃ যাতে এখেতেও খেতি কৰিবৰ কাৰণে আগ্ৰহী হয় তাৰে কামনাৰে আজি মোৰ ভিডিঅ' এইখিনিতে সমাপ্ত পেলাইছোঁ পৰৱৰ্তী ভিডিঅ'ত মই পুনৰাই যাতে আপোনালোকক লগ পাব পাৰোঁ সেই আশাৰে নমস্কাৰ।